দিল্লী আৰু নাগপুৰৰ ওচৰত আঁঠু কঢ়া মানুহৰ লগত কথা পাতিলা 2001ত AGP BJP এলায়েন্স হৈছে ফাৰ্ষ্ট তেতিয়া AGP আছিলে বিগ ব্ৰাদাৰ এতিয়া AGP এইটো অৱস্থা হ'ল BJP কান্ধত উঠি এতিয়া AGP BJP তুলনীয়া পুত্ৰ বালা সাহেব ঠাকৰেক মই বহুত বেছি ফলো কৰোঁ আৰু মই মোৰ দেউতাক ফলো কৰোঁ জাতীয়তাবাদটো উগ্ৰ হ'ব লাগিব জাতীয়তাবাদ নম্ৰভদ্ৰ জাতীয়তাবাদ আচ্ছা নিৰ্বাচনত যিটো আহি থকা নিৰ্বাচন কাৰণ এতিয়া সকলোৱে হেৰি কৰিছে বীৰ লাচিত খানাৰ প্ৰাৰ্থী দিব নিদিয়ে নমস্কাৰ কথাশিল্পৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম শৃংখল চলিহা আমি শিৱসাগৰৰ পৰা তেওঁক নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ কথাশিল্পত অংশগ্ৰহণ কৰিবলৈ বীৰ লাচিত খানাৰ প্ৰশাসনিক বিষয়া মুখ্য প্ৰশাসনিক বিষয়া হয় আমাৰ কাষত বহি আছে শৃংখল চলিহা শিৱসাগৰৰ পৰা আহোঁতে ৰাস্তা কেনে পালা ৰাস্তা আমাৰ যোৰহাট পাৰ হৈহে ৰাস্তা ভাল আমাৰ শিৱসাগৰৰ পৰা খুব অত্যন্ত বেয়া শিৱসাগৰ যোৰহাট সংযোগী পথটো যিটো ফ'ৰলেন নিৰ্মাণ হৈ আছে অত্যন্ত বেয়া আৰু এতিয়ালৈকে 3-4টা কোম্পানীয়ে কাম কৰিছে কিন্তু কিমান বছৰ হৈছে এইটো বেয়া হৈ থকা আজি এইটো 12-13 বছৰ হ'ল একেটা অৱস্থাতে আছে একেটা অৱস্থাতে আছে বিধ্বস্ত হৈছে বিধ্বস্ত সম্পূৰ্ণ বিধ্বস্ত গাড়ী কিমান স্পীডত চলাব পাৰি গাড়ী আপোনাৰ সৰু চকাৰ গাড়ী আমাৰ এতিয়া সৰু চকাৰ গাড়ী আমি 20-30ত আহিব লাগে ডাঙৰ চকাৰ গাড়ী হ'লে 40-50ত যাব পাৰে কি কাৰণে হৈছে এইটো ভ্ৰষ্ট সকলো ভ্ৰষ্ট মানে ইমান বেছি মানে ভ্ৰষ্টাচাৰ হৈছে এই ফ'ৰলেন নিৰ্মাণৰ এই প্ৰক্ৰিয়াটোত আৰু আমাৰ থলুৱা যিবিলাক সৰু সৰু ব্যৱসায়ী যি ফ'ৰলেনৰ কামৰ সৈতে জড়িত হয় বহুত ল'ৰাক আমাৰ খিলঞ্জীয়া ল'ৰাক পইচা দিব থাকি গ'ল এতিয়ালৈকে 3টা কোম্পানী পলাইছে কি কাৰণে কাৰণটো এইটোতো চৰকাৰে আজিলৈকে তদন্ত দিয়া নাই এতিয়ালৈকে 3বাৰ কোম্পানী চেঞ্জ হৈছে কাম আধা কৰি গুচি যায় আধা কৰি গুচি 12 বছৰ ন আজি 12 বছৰ এইটো চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰে নেকি এতিয়ালৈকেতো একো কৰা আমি দেখা নাই আৰু আমিতো শুনিছোঁ এবাৰ কিছুমান মানুহ পৰাজিত হৈছে তেওঁলোকো এতিয়া ঠিকা ঠুকুলি কামৰ লগত জড়িত হৈছিলে এতিয়া মানে এনেকুৱা এটা লবি চলি আছে যেন শিৱসাগৰৰ উন্নয়নটো স্তব্ধ কৰিব শিৱসাগৰৰ বিষয়টো শিৱসাগৰ সম্প্ৰতি গোটেই ৰাজ্য যি চৰ্চাৰ বিষয় শিৱসাগৰ মই এইটো শৃংখলৰ ওচৰত আহি পাতিম বীৰ লাচিত খানাৰ মুখ্য প্ৰশাসনিক বিষয়া হিচাপে তুমি আছা মই অকণমান জানিব বিচাৰিম যে বীৰ লাচিত খানা কেতিয়া জন্ম হৈছিল আমি 2010 চনত জন্ম বীৰ লাচিত উদ্দেশ্য আমাৰ উদ্দেশ্য খিলঞ্জীয়া মানুহৰ আধিপত্যবাদটো অসমত ৰক্ষা কৰা আৰু আমাৰ এটা কথা আমাৰ এক অৰ্থনৈতিক আন্দোলন হ'ব লাগে অৰ্থনৈতিক আন্দোলনৰ ক্ষেত্ৰত বীৰ লাচিত খানাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে 2010 চনত 10ৰ পৰা এতিয়া 14 বছৰ হৈছে 14 বছৰ হৈছে 14 বছৰ মানে 14 বছৰ দীঘলীয়া সময় 14 বছৰত খিলঞ্জীয়াৰ আধিপত্য আঞ্চলিক দল বা জাতীয়তাবাদী দলটো বহুত আছে দল সংগঠন তাৰপিছত বীৰ লাচিত খানাৰ দৰে এটা দলৰ যে প্ৰয়োজন হ'ব বুলি কি ভাবিলা প্ৰয়োজনীয়তাটো অসমৰ খিলঞ্জীয়া জনগণে বিচাৰিছে অসমৰ খিলঞ্জীয়া মানুহে স্বৰ্গুৰ খাই জীয়াই থকাৰ এটা যেতিয়া পৰিৱেশ হৈছিলে তেতিয়া আমি কিছুমান যুৱক লগ হৈ এটা সত্তা গঢ়ি তুলিছিলোঁ সেই সত্তাটোৱে এতিয়া পৰিণত ৰূপ পাইছে আৰু অন্ততঃ আমি এটা কথা গৌৰৱেৰে ক'ব পাৰোঁ অসমৰ য'তেই খিলঞ্জীয়া মানুহৰ বিপদ হয় তেওঁলোকে এটা কথা উপলব্ধি কৰে যে বীৰ লাচিত খানা নামৰ এটা সংগঠন আছে এটা সত্তা আছে যি আমাৰ কিনাৰত থিয় দিব আমি কিমান দূৰ তেওঁলোকক সহায় কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো সময়ে ক'ব সেইটো ইতিহাসে ক'ব কিন্তু তেওঁলোকৰ মনত যে আমাৰ নামটো আহে সেইটোৱে আমাৰ কাৰণে গৌৰৱৰ কথা আৰু আমি যে তেওঁলোকৰ বিশ্বাস জয় কৰিব পাৰিছোঁ খিলঞ্জীয়া মানুহৰ সেইটো আমাৰ কাৰণে মনত তেওঁলোকৰ কাষত অন্তত থিয় হৈছে বুলি তোমালোকে ভাবা নাই এতিয়া বিভিন্ন মানে মই নাম নলওঁ মানে নাম লোৱাটো বাৰু উচিত নহ'ব যে বিভিন্ন ছাত্ৰ সংগঠন আছে ৰাজনৈতিক দল আছে জাতীয়তাবাদ বা অসমীয়া মানুহৰ হৈ পেলাই বুলি কয় কিন্তু এইটো অভিযোগো আছে যে জাতীয়তাবাদটোৱে এতিয়া আটাইতকৈ ডাঙৰ ব্যৱসায় বহুতৰ নিশ্চয়কৈ জাতীয়তাবাদ খুব ডাঙৰ ব্যৱসায়ত পৰিণত হৈছে প্ৰকৃত জাতীয়তাবাদ নাই তুমি এইটো কিদৰে ব্যাখ্যা কৰিবা মানে তোমাৰ যুক্তি কি যে জাতীয়তাবাদ বহুতৰ বাবে এতিয়া এটা ডাঙৰ ব্যৱসায় নিশ্চয়কৈ মই আপোনাৰ কথাত সমৰ্থন কৰিছোঁ জাতীয়তাবাদ জাতিক বিকা মানুহ বহুত ওলাইছে এতিয়া আপুনি চাওক যেতিয়া 85ৰ পৰা অসমত বিজেপিয়ে ইলেকশ্যন খেলিছে 2001ত
AGP BJP এলায়েন্স হৈছে ফাৰ্ষ্ট তেতিয়া AGP আছিলে বিগ ব্ৰাদাৰ এতিয়া AGP এইটো অৱস্থা হ'ল BJP কান্ধত উঠি এতিয়া AGP BJP তুলনীয়া পুত্ৰ হ'ল বিগ ব্ৰাদাৰৰ পৰা গৈ এতিয়া AGP BJP হেৰি সৰু ভায়েক নহয় তুলনীয়া পুত্ৰ হ'ল AGPক যদি ইচ্ছা কৰে BJP 4খন চিট এৰি দিব বিধানসভাত লোকসভাত 1খন চিট এৰি দিব আজি এইটো অৱস্থা AGP এই বেপাৰবিলাক সেইবোৰ মানুহে কৰি আছে জাতীয়তাবাদক লৈ আমি বেপাৰ নাই কৰা জাতীয়তাবাদ অসমৰ মানুহে গম পাইছে নাই গম পাইছে যে জাতীয়তাবাদ বা আঞ্চলিকতাবাদ কাৰোবাৰ বাবে ব্যৱসায় কাৰোবাৰ বাবে মাহিলী ধন ঘটা এটা নিশ্চয়কৈ আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আজিকালি গুগলৰ যুগ মানুহে এইবিলাক কথা গম পাইছে আপুনি ইতিহাস অধ্যয়ন কৰিলে গম পাব তুমি কেনেকৈ প্ৰতিয়ন নিয়াবা বা মানুহক কেনেকৈ বিশ্বাসত ল'ব পাৰি বিশ্বাসে তোমাক ল'ব যে বীৰ লাচিত সেনাই তেনেকুৱা নকৰিব বুলি একদম কৈ আমি সদায় কৈছোঁ যে দিল্লী আৰু নাগপুৰৰ ওচৰত আঁঠু কঢ়া মানুহৰ লগত কথা পাতিলা যি সিদ্ধান্ত হ'ব অসমৰ সিদ্ধান্ত খিলঞ্জীয়া মানুহৰ সিদ্ধান্ত আমি অসমত লওঁ দিল্লীৰ পাৰ্মিশ্যনত যাতে সিদ্ধান্ত নহয় সেইটো সেনেকুৱা এক জাতীয়তাবাদৰ প্ৰয়োজন আছে আৰু সেনেকুৱা এক জাতীয়তাবাদী শক্তিৰ ৰাজনীতিত প্ৰয়োজন আছে শৃংখল চলিহা হয় এটা সময়ত শিৱসেনাও তেনেকৈ মহাৰাষ্ট্ৰত আছিলে এতিয়া বাৰু ভাগ হৈ গ'ল তেওঁলোকৰ তথাপি তেওঁলোকে এটা মাৰাঠী জাতীয়তাবাদটো কঢ়িয়াই লৈ ফুৰিছে তোমালোকে এনেই মই সুধিছোঁ যে কিমান সংগঠনৰ বিস্তৃতি কেনেকুৱা আমাৰ খুব শক্তিশালী আমাৰ সংগঠন সদস্য কিমান আমাৰ সদস্য বহুত সদস্য আছে আমাৰ গোটেই অসমত যদি আপুনি চাই প্ৰায় 1 লাখৰ ওচৰা-ওচৰি আমাৰ সৈনিক আছে আৰু আমি অতি শক্তিশালী আৰু কথাটো হৈছে কি বীৰ লাচিত সেনাৰ শক্তিটোক লৈ আমি এক জাতীয়তাবাদী ধাৰাৰে আমি আগবাঢ়ি গৈছোঁ আৰু কথাটো তাত এটা কথা খুব প্ৰয়োজনীয়তা আছে যে আমি মাৰাঠী জাতীয়তাবাদৰ পৰা শিকিবলগীয়া আছে এটা জাতীয়তাবাদৰ ওপৰত কিছুমান মানুহে বহুত দীঘল কথা লিখে আমি কৈছোঁ যে ইমান দীঘল কথা লিখিব নালাগে জাতীয়তাবাদ কি মোৰ দেশ মোৰ মাটি মোৰ ভাষা মোৰ কথা সেইটোৱে জাতীয়তাবাদ ইয়াত আমাৰ মানুহ প্ৰভুত্ব থাকিব লাগিব সেইটো এনেকুৱা হ'ব পাৰে নেকি যে আমি পৰাগৈ নাই আমাৰ দুৰ্বলতা বা আমাৰ হেৰি আমাৰ দুৰ্বলতা নহয় আমাৰ নেতা আমি অধিকাৰ সাব্যস্ত কৰিব পৰা নাই নিশ্চয়কৈ আমাৰ নেতাসমূহ দুৰ্বলতা কোনোবা এটা পাৰ্টি যাব দিল্লীত কথা পাতিবলৈ কোনোবা এটা পাৰ্টি যাব নাগপুৰত কথা পাতিবলৈ কিয় ডিচিশ্যনবিলাক দিছপুৰৰ পৰা নহয় আমাৰ আপত্তি তাত আছে মই আৰু এটা কথা সুধোঁ শিৱসাগৰৰ পৰা আহোঁতে কেইখন টোলগেটত টেক্স দিলা শিৱসাগৰৰ পৰা আহোঁতে আমি 2খন পাওঁ টোলগেট এখন ৰহাখন আৰু এখন সোণাপুৰ ইছত নাই নেকি এতিয়ালৈকে হোৱা নাই টোলগেট এটা দেৰগাঁৱত টোলগেট বনাই আছে কিন্তু তাত টোলগেট কিন্তু বনাই চবতে হৈ আছে কিন্তু ৰাস্তা বনাই ক'তো হোৱা নাই প্ৰব্লেমটো তাত হৈছে টোলগেট চবতে বনালে কিন্তু ৰাস্তা বনাই ক'তো হোৱা নাই ৰহা ৰাস্তাটো সাংঘাতিক ভয়ংকৰ অৱস্থা নিয়মমতে ৰহাৰ টোলগেটত পইচা ল'ব নালাগে এইটো বিজেপি বিধায়কে কৈছে তাৰপিছত আমি কি ক'ম এইটো পইচাটো ভয়ংকৰ ৰাস্তা তাত মানে গাড়ী হেৰি অৱস্থা নহয় যে মানুহৰ শৃংখল চলিহাই যিটো অসমীয়া জাতীয়তাবাদৰ কথা কৈ আছা তোমালোকে যিধৰণে কৈছা অসমীয়া মানুহৰ সঁহাৰি কেনেকুৱা খুব সুন্দৰ আমাৰ খিলঞ্জীয়া মানুহৰ সঁহাৰি খুব সুন্দৰ আমাৰ এই ক্ষেত্ৰত আৰু আমি ভূমিপুত্ৰ মানুহখিনিয়ে যেতিয়ালৈকে অধিকাৰখিনি আমি কাঢ়ি আনিব নোৱাৰিম আৰু যদি আমি নোৱাৰোঁ অধিকাৰখিনি কাঢ়ি আনিবলৈ আমাৰ কিন্তু নেক্সট যিটো জেনেৰেশ্যন আহিবলগীয়া প্ৰজন্ম আছে তেওঁলোকৰ কিন্তু খুব দিগদাৰ হ'ব অসমত চৰ গুৰ খাই জীয়াই থকাৰ এক পৰিৱেশ হ'বলৈ গৈ আছে আমাৰ শিৱসাগৰৰ নিচিনা জেগাত অনা অসমীয়া মানুহে জাতীয় সংগঠনৰ নেতাক ৰাস্তাৰ মাজত ফেচবুক লাইভ কৰি দুচৰ মৰাৰ পিছত সেই ঠিকাদাৰজনক পুলিচে গ্ৰেপ্তাৰ নকৰি থানালৈ আনি লাল চাহ খুৱাই চিংৰা খুৱাই এটা চাইন মাৰি এৰি দিলে আৰু আমি এটা কথাত প্ৰতিবাদ কৰিব যাওঁতে আমাৰ বিৰুদ্ধে NSA লগাই 3 মাহ জেলত ভৰাই দিলে এতিয়া খিলঞ্জীয়া মানুহৰ অৱস্থা এনেকুৱা হৈছে তোমাৰ বিৰুদ্ধে NSA লগাই য়েছ মোৰ গোচৰ চলি আছে মানে NSA মই তেখেতৰ নামটো ল'ব নালাগে যিজনৰ বা যোনে কাৰণটো কি আছিলে কাৰণটো একো নহয় সৰু এটা আমাৰ ল'ৰাখিনিৰ লগত সংঘাত এটা হৈছিলে মই গৈ তাক অকণমান ধমকি লগাইছিলোঁ ধমকি লগোৱাটো উলিয়ালে কিছুমান মিডিয়া চেনেলে কিছুমান দেই প্ৰাগ নিউজত কিন্তু এনেকুৱা ধৰণৰ নাই কৰা প্ৰাগ নিউজে সেই সময়ত মইতো জেলত আছিলোঁ তথাপিতো মোক পিছত কৈছে যে খুব সমৰ্থন দিছিলে এক মোক বিৰুদ্ধে অনা ভুৱা অভিযোগৰ বিৰুদ্ধে আৰু তেতিয়া মোক থু মাৰিছোঁ বুলি কৈ মোক জেলত ভৰাই বুলি কৈ মোক জেলত ভৰাই দিছে তেওঁলোকৰ হেৰিটো কি আছিলে তেওঁলোকৰ গোচৰৰ হেৰিটো কি আছিলে যে তোমাৰ বিৰুদ্ধে তেওঁলোকে কৈছে যে 1000 টকা আমি দম দি পেলাই আমাৰ ল'ৰাই লৈ গৈছোঁ সম্পূৰ্ণ ভুৱা কথা
কিন্তু সেইটোতো বাৰু কোৰ্টে কৰিব যে আমি শুদ্ধ নে ভুল, এইটো কোৰ্টে এইটো সময়ত যেতিয়া যোনদিনা ডিচিশ্যন দিব সেইদিনা আমি ক'ম, সেইদিনা আমি সংবাদ মেল যোগে ক'ম। কিন্তু কথাটো হৈছে অন কেমেৰা যেতিয়া চৰ মাৰিছিলে সেই মানুহটোক জামিন দিলে, আমি চৰ নেমাৰাকৈ আমি কেনেকৈ NSA সোমালো? মানে নাগপুৰৰ নিৰ্দেশ আছিলে দিছপুৰলৈ যে ইয়াক জেলত ভৰাবলৈ। আচ্ছা, মানে বীৰ লাচিত সেনাই হওক বা শৃংখল চলিয়া তেওঁলোকে অলপ উগ্ৰ জাতীয়তাবাদ কৰে। নিশ্চয় জাতীয়তাবাদ উগ্ৰ হ'ব। জাতীয়তাবাদ নম্ৰভদ্ৰ জাতীয়তাবাদ নহয়। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ কৰা জাতীয়তাবাদ হ'ব। আৰু মই হিন্দুত্ববাদত বিশ্বাসী মানুহ নহয়, কিন্তু তথাপিতো মই বালা চাহেব থাকৰেক খুব ফ'ল' কৰোঁ। আৰু শিৱসেনাৰ যিটো উগ্ৰ মাৰাঠী জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ প্ৰতি মই আকৰ্ষিত। আৰু বালা চাহেব থাকৰেক মই বহুত বেছি ফ'ল' কৰোঁ। আৰু মই মোৰ দেউতাক ফ'ল' কৰোঁ। জাতীয়তাবাদটো উগ্ৰ হ'ব লাগিব। জাতীয়তাবাদ নম্ৰভদ্ৰ জাতীয়তাবাদ নাথাকে। কোৰ্টৰ আগত বহি ধৰ্ণা দিয়া জাতীয়তাবাদ, সেইটো জাতীয়তাবাদ হ'বই নোৱাৰে। নহয়, মানে এই এটা সময়ত এই উগ্ৰ জাতীয়তাবাদে কিন্তু অসমীয়া সমাজখন মানে বিভিন্ন ক্ষেত্ৰত ভাঙি পেলোৱাৰ অভিযোগো আছে। অভিযোগ আছে, কিন্তু আপুনি চাওক, এতিয়া কথাটো হৈছে সহনশীল নীতিটো অকল আমি গ্ৰহণ কৰিম নি? সহনশীল নীতিটো যদি আমি গ্ৰহণ কৰোঁ আৰু যদি বাকী সম্প্ৰদায়ৰ মানুহখিনিয়ে গ্ৰহণ নকৰে, তাততো আমাৰ আপত্তি আছে। আজি বিহাৰৰ পৰা অহা মানুহখিনিয়ে কাৰ্বি আংলঙত কাৰ্বি মানুহখিনিক মাৰিব আৰু সহনশীলটো আমি খিলঞ্জীয়া মানুহখিনি হ'ব লাগিবটো কেনেকুৱা কথা হৈছে? আজি এজন ৰাজস্থানৰ পৰা অহা মানুহে ইয়াত কণ্ট্ৰেক্ট কৰি অসমীয়া ল'ৰাক চৰিয়াব, সহনশীলটো আমি হ'ব লাগে নে সিহঁতি হ'ব লাগে? কিন্তু এতিয়া এনেকুৱা হৈছে যে আমাৰ মানুহেই মানে শিৱসাগৰতে তোমালোকৰ বা বিভিন্ন ঠাইত আৰু যে অসমীয়া মানুহেতো নিজৰ মাটি বাৰীবোৰ বিক্ৰী কৰি আছে। বিক্ৰী কৰিছে কিয়? বিক্ৰী কৰিবলৈ বাধ্য হৈছে অসমীয়া মানুহ। আজি আপুনি জল জীৱন মিছন, আপুনি যদি এখন RTI মাৰে, আমি RTI নামাৰাকৈ মই আপোনাক তথ্য দিছোঁ, জল জীৱন মিছনৰ 90% কাম নন আছামিজ মানুহে কৰি আছে। নহয়, মই কৈছোঁ যে আমাৰ পথাৰবোৰ যে বিক্ৰী কৰিব লৈছে মানুহবিলাকে। নহয়, এইটোৱে এতিয়া কৈছোঁ, মই আপোনাক কথাটো কৈছোঁ, অৰ্থনীতিটো আমাৰ হাতত নাইতো। অৰ্থনীতিটো আমাৰ হাতত নাই। আপুনি তেজপুৰ টাউন চাওক, আপোনাৰ গৃহ টাউন চাওক, শিৱসাগৰ টাউন চাওক, ক'ত আছে অৰ্থনীতি? অৰ্থনীতি আমাৰ ওচৰত নাই। আজিলৈকে দিছপুৰত বহি থকা মানুহখিনিয়ে যোনেই নহওক এদিন আমাৰ অৰ্থনৈতিক অধিকাৰৰ কথা ক'লেনে সংসদত, বিধানসভাৰ মজিয়াত? অৰ্থনৈতিক ঠিকে আছে। এদিন আমাৰ ভূমি অধিকাৰৰ কথা ক'লে। অৰ্থনৈতিক অধিকাৰটো কেনেকুৱা ধৰণৰ? অৰ্থনৈতিক অধিকাৰটো সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগিব। সম্পদৰ ওপৰত আমাৰ অধিকাৰৰ কথা নক'লে। আপুনি আজি মোক কওক, আমাৰ ৰাজনৈতিক অধিকাৰৰ কথা নক'লে, যোনেই নহওক কোনো নক'লে। অসম গণ পৰিষদে দুবাৰকৈ চৰকাৰ বনাইছিলে, খিলঞ্জীয়াৰ সংজ্ঞা দিব নোৱাৰিলে। আজি এই ক্ষেত্ৰত আমি খুব অতি ভয়ংকৰভাৱে, আজি আমাৰ মাটিৰ অধিকাৰ নাই কাৰণে আজি ৰাজস্থানৰ পৰা অহা মানুহ এটাই ইয়াত মাটি কিনিব পাৰিছে। আজি অৰুণাচলত যিটো ডেভেলপমেণ্ট হৈছে তাতো বহিৰাগত ঠিকাদাৰ আছে, মই নাই বুলি নকওঁ, কিন্তু তাত যিটো মানুহে ঠিকা কৰি আছে সেইটো মানুহে তাত মাটি কিনিব নোৱাৰে, তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে। আজি আপুনি যদি অৰুণাচল সোমাই যায়, তাত মহাদেৱপুৰত গোটেইখিনি আমাৰ অসমীয়া মানুহ, প্ৰায় তাত 45,000 50,000 অসমীয়া মানুহ আছে, তেওঁলোকৰ PRC নাই আজিলৈকে PRC নাই। ফলস্বৰূপে কি হয়, তেওঁলোকে পঢ়ি শুনি যিমানে শিক্ষিত নহওক, লাষ্টত গৈ তেওঁলোকে ব্যৱসায় কৰিব লাগে, কাৰণ তেওঁলোকে চাকৰি এপ্লাই কৰিব নোৱাৰে। এইটো অসমত মানে খিলঞ্জীয়া হাতত সম্পদৰ অধিকাৰটো, মানে বিশেষকৈ পথাৰবোৰ মই কৈছোঁ, এই পথাৰবোৰ মানে কমে 100 বিঘাৰ পৰা 1000 বিঘালৈকে কিনি পেলাইছে। গুৱাহাটী আশে পাশেতো নাই, মানে তেজপুৰ, নগাঁও, নলবাৰী, বৰপেটা, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, সৰ্বত্ৰ এইটোৰ পৰা পৰিত্ৰাণ উপায় কি? আমাক ভূমিৰ অধিকাৰ দিব লাগিব। খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ মানে তুনিৰ মনত অসমীয়া মানুহক প্ৰথম সজাগ কৰিব লাগে মাটি সম্পত্তি বিক্ৰী। নিশ্চয়কৈ আমি এই ক্ষেত্ৰত বহুতো আমি জনসভা সৰু সৰু পাতিছোঁ, বহুতো গাঁৱে ভূঞে আমি সভা পাতিছোঁ আগৰ পৰা, আমি এইটো কথা কৈছোঁ। কিন্তু কথাটো হৈছে অধিকাৰখিনি আমাক কোনে দিব? জাতি মাটি ভেটিৰ কথা কৈ দিছপুৰৰ গাদীত বহা মানুহখিনি আমাক অধিকাৰ দিব লাগিব। ইলেকশ্যনৰ আগত জাতি মাটি ভেটি জয়াই অসম আৰু ইলেকশ্যনৰ পিছত ভাৰত মাতা কি জয় ক'লে নহ'ব নহয়। এতিয়া তাৎক্ষণিক চৰকাৰে আৰু বিৰোধীয়ে কি কৰাটো উচিত? সম্পদৰ অধিকাৰ, সম্পদ মানে কি, মই মাটি তলৰ সম্পদৰ কথাটো যামেই, পিছত যাম, কিন্তু এই যে পথাৰবোৰ নাই, আমাৰ পথাৰবোৰ নোহোৱা গৈছে, এইটো আমি কি কৰা ভাল? পথাৰবোৰ নাইকিয়া, আমাৰ মানুহক সজাগ, নিশ্চয়কৈ আমাৰ মানুহক আমি সজাগ কৰিবলৈ হ'ল। এই ক্ষেত্ৰত সকলোৰে দায়বদ্ধতা আছে, জাতীয় সংগঠনৰ দায়বদ্ধতা আছে, অসমৰ মিডিয়াৰ দায়বদ্ধতা আছে, খিলঞ্জীয়া প্ৰত্যেক মানুহৰ, প্ৰত্যেকজন বুদ্ধিজীৱীৰ দায়বদ্ধতা আছে। এইখিনি কথা আমি জনসাধাৰণৰ মাজলৈ লৈ যাব পাৰিব লাগিব। পৰা নাই, নিশ্চয়কৈ পৰা নাই, আৰু এই ক্ষেত্ৰত চৰকাৰৰ সহযোগিতাটো খুব প্ৰয়োজনীয়।
খুব প্ৰয়োজন এতিয়া আপুনি আমাৰ উজনি অসমত আগতে মানুহবিলাকে গাহৰি আধি দি হ'লেও বা গাহৰি পুহি হ'লেও ঘৰখন মোটামুটি চলাই আছিল এতিয়া গোটেই গাহৰি আহে হাৰিয়ানা আৰু পাঞ্জাবৰ পৰা বৃহৎ চিণ্ডিকেট দিছপুৰৰ ডাঙৰ ডাঙৰ মিনিষ্টাৰলৈ পইচা যায় গাহৰি চিণ্ডিকেটৰ পইচা যায় ফলস্বৰূপে আমাৰ থলুৱা বেপাৰীবোৰ মৰিছে সেইদিনা প্ৰায় 30-40 জন থলুৱা গাহৰি পালক মোৰ ওচৰলৈ আহিছে আহি পেলাই আমাৰ বিলাচী থানাৰ সহযোগিতা বিচাৰিছে এতিয়া কথাটো হৈছে তোমালোকে শ্ৰীৰামপুৰ গেটখন বন্ধ কৰিব পাৰিব লাগিব কিন্তু এতিয়া দিছপুৰৰ যেতিয়া নেতা মন্ত্ৰীলে মানে গাহৰি চিণ্ডিকেট চলি আছে নেকি অসমত প্ৰত্যেকটো বস্তুৱে চিণ্ডিকেট চলি আছে প্ৰত্যেকটো বস্তুৰ অসমত চিণ্ডিকেট চলি আছে অকল চফৰ চিণ্ডিকেটটোহে চলা নাই নিয়ম বাকী চবেই ইলাচিপা আপোনাৰ হেৰি পৰা আদি কৰি চবৰে চিণ্ডিকেট চলি আছে এতিয়া গাহৰি চিণ্ডিকেটৰ বোলে কোটি কোটি টকা দিছপুৰলৈ ৰাজহুৱা হ'ব লাগিছিল নিশ্চয়কৈ ৰাজহুৱা হ'ব কিন্তু আমাৰ ওচৰত এতিয়া চাওক আমি যদি এলিগেশ্যনটো আনো আমাৰ ওপৰত মানহানি কেছ দিব এতিয়া তথ্য পাতি লৈ নিশ্চয়কৈ তথ্য পাতি আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ কিন্তু এতিয়া ইমান বেছি ইয়াত মানে হৈছে এতিয়া অন্ততঃ গাহৰি চিণ্ডিকেটটো যদি তেওঁলোকে কয় যে পাঞ্জাৱ হাৰিয়ানাৰ পৰা অহা ট্ৰাকসমূহ আমি ইয়াত সোমাব নিদিওঁ আমাৰ থলুৱা বেপাৰীখিনি অতি ভালদৰে ব্যৱসায়টো চলাব পাৰে চৰকাৰেও অলপ ইনভেষ্ট কৰক চৰকাৰেও যদি অকণমান সহায় কৰে আমাৰ থলুৱা পালকসকলক তেতিয়াও এটা খুব ভাল পজিটিভ চাইন আমাৰ অসমৰ অৰ্থনৈতিক বুনিয়াদৰ বাবে এতিয়া যিটো আমি অৰ্থনৈতিক বিপ্লৱৰ কথা কওঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো বিপ্লৱ অসমত অকল এটাই ছাকচেছফুল সেইটো অৰ্থনৈতিক আন্দোলন সেইটো এতিয়া গাহৰি পালকসকলে এটা আন্দোলন এটা কৰিছে 14 বছৰে এই যে এটা অৰ্থনৈতিক আন্দোলন এটা 14 বছৰ মানে কৰিছে কেনেকুৱা ধৰণৰ কি পৰ্যায়ত আছে এইটো আমাৰ শদিয়াত আমি খেতি কৰিছোঁ আমাৰ আমাৰ সৰিয়হৰ খেতি কৰিছে তাত শদিয়াত আমাৰ গোলাঘাটৰ ফালে ল'ৰাখিনিয়ে কৰিছে শিৱসাগৰত আমি অলপ কৰিছোঁ কিন্তু কথাটো কি হয় যিহেতু আমি এটা চৰকাৰ বিৰোধী ভূমিকা পালন কৰোঁ ধৰি লওক আমি এতিয়া প্ৰায়বোৰ এতিয়া ধৰি লওক যেনেকৈ কন্যাকা কৃষি পাম আমাক ধৰি লওক সেনেকৈ চৰকাৰে মাটি নিদিয়ে কৰিবলৈ চৰকাৰী ভূমি অলপ নিদিয়ে আমি প্ৰত্যেকবাৰে গৈ আমি ডিচিক কৈছোঁ প্ৰত্যেক জিলা ডিচিক কৈছোঁ মাটি দেখুৱাই দিলেও আমাক নিদিয়ে আমি দেখুৱাই দিছোঁৱেই কিন্তু আমাক নিদিয়ে কিছুমান তাত আমাৰ অকণমান টেকনিকেল প্ৰব্লেম হৈ যায় এইবোৰত কিন্তু কথাটো স্থানীয় বিধায়কৰ জৰিয়তে যদি আগবঢ়া যায় নিশ্চয়কৈ পাৰি যদি বিধায়কে সহায় কৰে বিধায়কক কাঞ্চুৱাইছা নাই কি কৈছে বিধায়কৰ কথা জনাইছা নাই মই সঁচা কথা ক'বলৈ গ'লে শিৱসাগৰত আমি যিখিনি মাটি দেখুৱাইছিলোঁ সেইখিনি আমাৰ শিৱসাগৰ বিধানসভা য'ত অখিল গগৈ MLA বৰ্তমান সেইখিনিৰ ওচৰত নপৰে তাত সুশান্ত বৰগোহাঁই এতিয়া বিধায়ক আৰু সুশান্ত বৰগোহাঁই আচলতে মই নাই যোৱা কিন্তু এইটো মই মিছা কথা নকওঁ আমি ডিচিৰ ওচৰলৈ গৈছোঁ কিন্তু ডিচিয়ে আমাক কি কয় চাম যে আমি কৰি দিম আপোনালোকক সহায় কৰিম কিমান মাটি আছে তাত মাটি আছে দেই প্ৰায় 70-80 বিঘা মাটি আছে চৰকাৰী মাটি আমি তাত খেতি এনেই পৰি আছে আমাৰ ফালে মাটি বহুত পৰি আছে কিন্তু সেই মাটিখিনি যদি অনা অসমীয়া মানুহ এটাই বিচাৰে 10 দিনত চেংচন কৰি দিব আমাৰ মাটিবোৰ গৈছে সেনেকৈ নহয় এতিয়া আমি যদি এখন সমবায় কৰি পেলাই কাম কৰিব লোৱা যায় তাৰপিছত চৰকাৰ বিধায়ক পোৱা যায় তেতিয়া অলপ সহায় কৰিব পাৰে ন কথাটো কি হৈছে কৰিছে কিছুমান মানুহক দিছে কিন্তু চৰকাৰ বিৰোধী মানুহখিনিক নাই দিয়ে মই আপোনাক সেইটো কৈ আছোঁ কাম কৰি খুজিলেও দিয়া নাই নিশ্চয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ কেনে কাম কাজ ঠিকে আছে বিৰোধী বিধায়ক হিচাপে কাম কাজ ঠিকে আছে তেওঁ কাম কাজত সন্তুষ্ট ঠিকে আছে প্ৰায়খিনি এজন বিৰোধী বিধায়কে যিমানখিনি কৰিব লাগে কৰিছে আগতকৈ কাম হৈছে আগৰ বিধায়কসকলৰ তুলনাত হৈছে আমাৰ প্ৰায় এতিয়া আমাৰ এটা ৰংঘৰ প্ৰজেক্ট দিছে চৰকাৰে সেই প্ৰজেক্টটো হ'লে অকণমান শিৱসাগৰৰ ডেভেলপমেণ্ট আহিব আৰু বাকী ৰাস্তা পদূলি প্ৰায়খিনি ঠিক হৈছে আমাৰ শিৱসাগৰ সমষ্টি আৰু ঠিকে আছে মোটামুটি ঠিক আছে আচ্ছা সমষ্টি পুনৰ নিৰ্ধাৰণত শিৱসাগৰৰ খিলঞ্জীয়া মানুহৰ হেৰি হৈছে নেকি নাই আমাৰ খিলঞ্জীয়া মানুহৰ আধিপত্য আছে ইয়াৰ আগৰবাৰো যিটো আমাৰ আছিলে সমষ্টি তাতো খিলঞ্জীয়া মানুহৰ আধিপত্য আছিলে এতিয়া সমষ্টিটো খিলঞ্জীয়া মানুহৰ আধিপত্য আছে মানে অখিল গগৈ কাম কাজ ঠিকে আছে কি কামটো কৰা বিচাৰে এতিয়া যে অখিল গগৈ যে এই কাম দুটা কাম তুমি কোৱা যে এই কাম দুটা তেওঁ তাৎক্ষণিকভাৱে আগবঢ়াব লাগে 2 বছৰ আছে আৰু 2 বছৰ আছে এতিয়া কাম বুলিবলৈ বিৰোধী বিধায়ক হিচাপে মই সদায় অখিল গগৈ ডাঙৰীয়াক এটা অনুৰোধ কৰিছিলোঁ যে এটা অৰ্থনৈতিক এখন বিপ্লৱৰ সূচনা কৰিবলৈ সেইটো কৰিলে আমি ভাল পাম বিলাচী থানা মঞ্চৰ পৰা আৰু ব্যক্তিগতভাৱেতো মোৰ তেওঁৰ পৰা পাবলগীয়া হেৰুৱাবলগীয়া একো নাই আৰু
বাকী আমাৰ এতিয়া মথাউৰিৰ কামটো হৈছে, মথাউৰিটো বহল হৈছে, সেইখিনি কাম হৈছে, বহুত নোহোৱা কাম হৈছে, একেবাৰে মই হেৰি বুলি নকওঁ। আৰু এই অৰ্থনৈতিক আন্দোলনৰ যদি ভেটিটো মজবুত কৰি থৈ যায় তেতিয়া বিধায়কক ভাল পাম। আৰু আমি অনুৰোধ কৰিছোঁ বিধায়কক আপোনাৰ জৰিয়তে যদি পাৰে আমাক খেতি কৰিবলৈ মাটি অলপ দিয়ক। মৌখিলেও মই ব্যক্তিগতভাৱে কথাটো কাম চব নিশ্চয় খুব সুখী হ'ম। আৰু ভৱিষ্যতে নিৰ্বাচন খেলাৰ হেৰি আছে নেকি? চাওক, বৰ্তমান আমাক অসমৰ বিভিন্ন খিলঞ্জীয়া মানুহে আমাৰ লগত কথা বতৰা পাতিছে। বৰ্তমান অসমত প্ৰয়োজন আছে এখন জাতীয় অভিৱৰ্তনো। আমি এখন জাতীয় অভিৱৰ্তন অতি কম দিনৰ ভিতৰত আমি দিম। বীৰ লাচিত খানাৰ উদ্যোগত হ'ব। ক'ত হ'ব এইখন? এতিয়ালৈকে আমি ঠিক কৰা নাই। বিভিন্ন মানুহে আমাক কথাখিনি কৈছে। আজি চেণ্ট্ৰেল এক্সিকিউটিভ আছিলে, মই তাতো উপস্থিত থাকিব নোৱাৰিলোঁ ইয়ালৈ অহাৰ বাবে। আৰু অতি শীঘ্ৰে হ'ব। আৰু জাতীয়তাবাদটো একদম পিয়'ৰ জাতীয়তাবাদ হ'ব লাগে। আমি ভাবিছোঁ যে একদম শুদ্ধ জাতীয়তাবাদৰ এক চিন্তাধাৰা। শুদ্ধ জাতীয়তাবাদ হেৰিটো কেনেকুৱা ধৰণৰ, কি ধৰণৰ? শুদ্ধ তোমালোকৰ দৃষ্টিত কেনেকুৱা ধৰণৰ? আমি কথাটো কি, চাওক, জাতীয়তাবাদী এতিয়া লুৰিণজ্যোতি গগৈৰ যিটো জাতীয়তাবাদ মই ৰেচপেক্ট কৰোঁ, কিন্তু শুদ্ধ জাতীয়তাবাদটো কি হৈছে যে AJP BJP এইবিলাক যিবোৰ দল আছে, কংগ্ৰেছ, ইহঁতৰ লগত নহয়। আমি সকলো জাতীয়তাবাদী শক্তি একলগ হৈ এটা নিৰ্বাচন খেলাৰ হাৰা জিকাটো পিছৰ কথা, কিন্তু জাতীয়তাবাদটো প্ৰতিষ্ঠা কৰাটো খুব ডাঙৰ কথা। হয়, এতিয়া অখিল গগৈও এটা হেৰি কৰিছে, যে আহ্বান জনাইছে ৰাইজৰ দলৰ হৈ পেলাই, যে লুৰিণজ্যোতি গগৈক, যে আমি এটা দল কৰিব লাগে। হয়, কি কোৱা? সেইটো আহ্বানটো আমি প্ৰথমতে যেতিয়া দল গঠন হৈছিলে, ৰাইজৰ দলৰ চিফ কনভেনৰ আছিলোঁ মই গঠন হওঁতে, বীৰ লাচিত সেনাই উদ্যোগ লৈছিলে, আমি তেতিয়াই কৈছিলোঁ যে এটা দল হ'ব লাগে। কথাটো অখিল গগৈ এতিয়া কৈছে, আমি সেইটো কথা 2021 চনতে কৈছিলোঁ। 21 চনতে কৈছিলোঁ যে এটা দল হ'ব লাগে। যেতিয়া দল গঠন হৈছে আমি তেতিয়াই কৈছিলোঁ। এতিয়া তোমাৰ মতে কোনকেইটা দল একেলগ হোৱা উচিত? চব হওক, BPF লগ হওক, অসম গণ পৰিষদে নৈতিক সাহস দেখুৱাই ওলাই আহক বিজেপিৰ পৰা, ৰাইজৰ দল লগ হওক, জাতীয় পৰিষদ লগ হওক, সৰু সৰু পাৰ্টিবোৰ লগ হওক, কাৰ্বি আংলঙত থকা পাৰ্টিবোৰ লগ হওক, ডিমা হাছাওত থকা ৰিজনেল ফ'ৰ্চবোৰ লগ হওক, সকলো আহক। আমি এটা ৰিজনেল ফ'ৰ্চটো এতিয়া কাৰ্বি আংলঙত, কাৰ্বি মানুহৰ অৱস্থা বেয়াটো তাত। স্থানীয় মানুহৰ অৱস্থা কাহিল হৈ গৈছে। বিহাৰী মানুহৰ উৎপাতত থাকিব পৰা নাই। সেইদিনা মোক কাৰ্বি আংলঙৰ পৰা তেওঁলোকৰ ছাত্ৰ সন্থাৰ নেতা এজনে মোলৈ ফোন কৰিছে যে আমাৰ মানুহক ইয়াত মাৰিছে। নিৰ্বাচনত তেতিয়াহ'লে তেওঁলোকে সেইটো যিটো স্থানীয় আঞ্চলিক দল, তেওঁলোকে সফল হ'ব পৰা নাই, কাৰণ তাত বিহাৰী মানুহৰ জনগাঁথনিটো বাঢ়ি বাঢ়ি গৈ আছে, ভোটৰ অধিকাৰ পাইছে। আমাৰ প্ৰব্লেমবোৰ তাত হৈছেতো। আজি ৰাজস্থানৰ মানুহ এটা আহি ইয়াত ভোটাধিকাৰ পাইছে, তাৰ ভোট ৰাজস্থানতো আছে, ইয়াতো আছে। কথাবোৰ আমাৰ মানুহ যাব নিবিচাৰে। সেইটোৱে, আমাৰ মানুহ যাব এইটো কাৰণে নিবিচাৰে, কাৰণ আমি এনেকুৱা এখন দেশত জন্ম য'ত আমাৰ চব আছে। অসমত নাই কি? আজি তেওঁলোকৰ তাত একো নাই কাৰণেতো ইয়ালৈ ঢপলি আহিবলগীয়া হৈছে। 45 ডিগ্ৰী উষ্ণতা, গৰমৰ মানুহ মৰি আছে, আৰু ইয়াত ধুনীয়া বতৰ, ইমান ধুনীয়া বতৰ। আচ্ছা, আৰু এটা মানে অগপই ক'ত ভুল কৰিছে? অগপইতো সকলোতে ভুল কৰিছে, ক'ত ভুল নাই কৰে। প্ৰথম অগপয়ে বিজেপিক বুকুচাত উঠাই লোৱাটোৱে অগপৰ ঐতিহাসিক ভুল। যেনেকৈ সাগৰত ডাঙৰ মাছে সৰু মাছ দিলে, ঠিক বিজেপিয়ে অগপক একেটা কামেই কৰিলে। তেওঁলোকে এজন সাংসদ পালে। আগতে কিমান আছিলে AJP সাংসদ? 85ত কিমান আছিলে? সেইটো বস্তু আমি চাব লাগিব, সেই কথাখিনি আমি নিৰীক্ষণ কৰিব লাগিব। আচ্ছা, এটা কথা, যিটো সদ্যসমাপ্ত লোকসভা নিৰ্বাচন, ইয়াৰ দুটা ফলাফলে গোটেই ৰাজ্যৰ ৰাজনীতিত সলনি কৰিছে। নিশ্চয়কৈ সলনি এটা হ'ল ধুবুৰীত বদৰুণ আজমলৰ পৰাজয়, আৰু যোৰহাটত গৌৰৱ গগৈৰ বিজয়। গোটেই হেৰিটো সলনি কৰিছে, আৰু মেৰুকৰণৰ ৰাজনীতিটো এতিয়া নোহোৱা হৈ গ'ল। আৰু এতিয়া মানুহে মেৰুকৰণৰ ৰাজনীতি, কোনোবা ধৰ্মীয় কাৰোবাক দেখুৱাই আমাৰ আগ্ৰাসন হ'ব, আমাক হেৰি হ'ব, আমি শেষ হৈ যাম, এই কথা বতৰাবোৰৰ মানুহে হেৰি নকৰা হৈছে, এইটো গুৰুত্ব নাই। যিটো 2 বছৰৰ পাছত যিটো বিধানসভা নিৰ্বাচন হৈবলৈ গৈ আছে, প্ৰস্তুতি ইতিমধ্যে চলিছে। এটা তুমি যদি উজনিৰ ল'ৰা, যদি নামনিৰ দুটাটা সংগঠন আছে, উজনি নামনিটো ভাগ নতুন, যদি শিৱসাগৰৰ ল'ৰা, শিৱসাগৰৰ যুৱক, গৌৰৱ গগৈৰ বিজয়ে কেনে প্ৰভাৱ পেলাব? বহুত প্ৰভাৱ পেলাব। আৰু গৌৰৱ গগৈ মানে বিজয়টো খুব অপ্ৰত্যাশিত বিজয়। বোকাখাতৰ পৰা শদিয়ালৈকে একদম বহুত ডাঙৰ, আৰু উত্তৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিব, একেবাৰে নপৰা নহয়। আৰু গৌৰৱ গগৈক
উজনি অসমৰ খিলঞ্জীয়া মানুহে বিশেষকৈ শিক্ষিত মানুহে গৌৰৱ গগৈক ভোট দিলে আৰু গৌৰৱ গগৈ কাৰণটো গৌৰৱ গগৈৰ ব্যক্তিত্ব আৰু গৌৰৱ গগৈ কাকো আক্ৰমণ নকৰাকৈ ইলেকশ্যন খেলিলে না ধন বলৰ প্ৰয়োগ কৰিছে না বাহুবলৰ প্ৰয়োগ কৰিছে ধনবলৰ প্ৰয়োগ কৰা নাই মানে ধন বল এতিয়া যেনেকৈ বিজেপিয়ে কোটিয়ে কোটিয়ে টকা বিলালে সেনেকুৱা ধৰণৰ আমি গৌৰৱৰ ক্ষেত্ৰত দেখা নাই খুব নম্ৰ ভদ্ৰকৈ আৰু ৰাইজৰ মাজলৈ যাব পাৰিলে আৰু এটা জিকাৰ কাৰণ আছে তপন গগৈ 5 বছৰত একো কাম নকৰিলে একোৱে কাম নকৰিলে তপন গগৈ কিন্তু যথেষ্ট ভদ্ৰভাৱে হেৰি কৰিছে তেওঁ কোনো ধৰণৰ তেওঁ নাই কৰা কিন্তু তেওঁলোকৰ বিজেপি সাংগু পাংগুখিনিয়ে যিখিনি অভদ্ৰামী তাত কৰিলে তাৰ ফলত আজি এইটো মই ঠিক নামটো নলওঁ যে এই যে যিটো তুমি ক'লা যে বিজেপিৰ সাংগু পাংগুৰ অভদ্ৰামী বা যিটো পেংলাই খুচৰ কথা বতৰা যিটো দাদাগিৰি খুচৰ হেৰি মই নাম নলওঁ আমি কাৰো ইয়াত সেইটোৱে গৌৰৱ গগৈ বিজয়ত সহায় কৰিছে নেকি নিশ্চয়কৈ গৌৰৱ গগৈ বিজয়ত তাত সহায় কৰিছে আৰু ৰাণা গোস্বামীয়ে যেতিয়া বিজেপি জইন কৰিলে তেতিয়া বিজেপি বহুতো নিষ্ঠাবান পুৰণা মোলৈ ফোন কৰিছে যোৰহাটত যে আমি এবাৰ গৌৰৱক ভোট দিম যি ৰাণা গোস্বামীৰ বিৰুদ্ধে ইমান দিন যুঁজিলোঁ তেওঁৱে বিজেপিত জইন কৰি দিলে যেতিয়া আমি আৰু এতিয়া বিজেপি কৰিলা তোমাৰ মতে ৰাণা গোস্বামীয়ে একো সহায় কৰিব পৰা নাই ৰাণা গোস্বামীয়ে জইন কৰাৰ কাৰণে কংগ্ৰেছৰ ভোট বাঢ়িলে কথাটো এইটো ডাঙৰ এটা হেৰি হয় মানে বহুত কথা এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলে যে মানে নিৰ্বাচনৰ আগত কিছুমান মানুহ লৈ অনা হয় সেইটো মানে এটা পৰম্পৰা চলিছে কিছুদিনৰ পৰা যে বিৰোধী দলৰ মানুহ কিছুমান লৈ আনে বিভিন্ন ধৰণে বিভিন্ন হেঁচা দিয়ে হওক প্ৰলোভন দিয়ে হওক বা অমুক কৰি দিওঁ আপোনাক তুমুক কৰি দিম এই ধৰণৰ আহি যায় সেইটো কিন্তু বৰ বিশেষ সহায় কৰা এইবাৰ কিন্তু সহায় নকৰিলে নাই কোনোৱে নাই প্ৰায়খিনি কংগ্ৰেছৰ টিকেট প্ৰত্যাশী নেতা প্ৰায়খিনিয়ে বিজেপিত জইন কৰি দিলে গৌৰৱ যোনদিনা গৌৰৱ গগৈ শিৱসাগৰলৈ আহিছে সেইদিনাই প্ৰায়খিনিয়ে জইন কৰিছে তাৰ পিছতো গৌৰৱ গগৈ জিকিছে এইটো এটা এইবাৰ সেইটো এটা নতুন মানে এটা ইংগিত মানে নতুন ইংগিত এইবিলাক মানুহে যে আইৰাম গয়াৰামৰ যিটো কাৰবাৰ এইটো বিশেষকৈ উজনি অসমৰ মানুহে এইটো ভাল নাপায় এইটো ভাল পোৱা নাই একদম ভাল নাপায় এতিয়া বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ কৈছে যে মই সন্মুখত থাকিব বিচাৰোঁ মোক পদবী নালাগে এইটোৱে কেনেকুৱা প্ৰভাৱ পেলাব নিশ্চয়কৈ আৰু মানে বিজেপিৰ আজিৰ তাৰিখত তুমি যিটো দেখি আছা যেতিয়ালৈকে বিজেপিয়ে পালি নেতাখিনি উৎপাত নকমে তেতিয়ালৈকে বিজেপিক খুব ভাল দিন কিন্তু উজনি অসমত চলি নাথাকে আৰু উজনি অসমৰ মানুহে কেনেকুৱা মেণ্ডেট দিয়ে সেইটো 2021তো দেখুৱাইছে 7ৰ বিপৰীতে সাঁতুৰি আমি মেণ্ডেট দিছোঁ এইবাৰো 7ৰ বিপৰীতে উজনি অসমৰ মানুহে সাঁতুৰি মেণ্ডেট দিছে বিধানসভা নিৰ্বাচনত প্ৰভাৱ পৰিব নিশ্চয়কৈ প্ৰভাৱ পৰিব আৰু যদি এইটো এলায়েন্স থাকে তেতিয়াহ'লে গভৰ্ণমেণ্ট ফৰ্ম কৰিব এলায়েন্স থাকিব বুলি ভাবানে সেইটোতো মই ভাবিছোঁ থাকিব বুলি কাৰণ এইবাৰ যিহেতু এলায়েন্সটো আছে কিন্তু যদি এলায়েন্সটো নাথাকে তেতিয়াহ'লে ইতিহাসে তেওঁলোকক ক্ষমা নকৰিব এলায়েন্সটো ভাঙিব পাৰে নেকি এতিয়ালৈকেতো মই ইমান ভিতৰত সোমোৱা নাই তথাপিতো মই বিচাৰোঁ এলায়েন্সত থাকক আৰু গৌৰৱ গগৈ এটা ফেক্টৰ হ'ব পাৰে নিশ্চয়কৈ গৌৰৱ গগৈ ফেক্টৰ হয় গৌৰৱ গগৈ ডাঙৰ ফেক্টৰ বৰ্তমান অসমৰ ৰাজনীতিত গৌৰৱ গগৈ ফেক্টৰ আৰু যদি কংগ্ৰেছ দলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰে তেতিয়াহ'লে আৰু তাত চিনটো বেলেগ হ'ব অখিল গগৈ কি কৰাটো বিচাৰে এই 26ৰ না আমি অখিল গগৈ গাঁথনিটো তৈয়াৰ কৰিব হৈ গ'ল য়েছ গাঁথনিটো আমি কৈ আছোঁ যে এটা গাঁথনি তৈয়াৰ কৰিবলৈ হ'ল জাতীয়তাবাদৰ এটা গাঁথনি তৈয়াৰ কৰাৰ খুব প্ৰয়োজন হৈছে আৰু এইটো কাৰণে ইয়াত প্ৰয়োজনীয়তা আহিছে যে আমাৰ মানুহ অৰ্থনৈতিকভাৱে সবল তেতিয়াহে হ'ব যোনদিনা আমাক দিছপুৰৰ পৰা ইংগিত দিব যোনদিনা দিছপুৰৰ পৰা সহায় হ'ব মূল ঘৰখনৰ পৰা যেতিয়ালৈকে সহায় নহ'ব তেতিয়ালৈকে জাতীয়তাবাদটো ধৰি ৰখাটো খুব কঠিন কাম বৰ্তমান সময়ত সৰ্বানন্দ সোণোৱালৰতো যি মানুহৰ শাসনকালত 5টাকৈ ল'ৰা গুলি খাই মৰি গ'ল যি মানুহক অসমৰ মানুহে জাতীয় নায়ক বুলি কৈছিলে সেই মানুহজনক লৈ আমি আচলতে কথা ক'বলৈ জাতীয়তাবাদৰ ওপৰত তেওঁৰ লগত কথা পাতি লাভ নাই আচ্ছা নিৰ্বাচনত যিটো আহি থকা নিৰ্বাচন কাৰণ এতিয়া সকলোৱে হেৰি কৰিছে বীৰ লাচিত খানাই প্ৰাৰ্থী দিব নিদিয়ে চাগে এইটো পৰৱৰ্তী সময়ত আমি ক'ম কিন্তু বীৰ লাচিত খানাৰ এটা ৰোল থাকিব আৰু যদি অসমৰ জাতীয় অভিৱৰ্তনে কয় যে এটা খুব মজবুত দলৰ প্ৰয়োজনীয়তা আছে তেতিয়াহ'লে দল গঠন হ'ব যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজে কয় তেতিয়াহ'লে দলটো গঠন হ'ব আমি নিশ্চয়কৈ জাতীয় অভিৱৰ্তন আপোনালোক সকলোকে নিমন্ত্ৰণ দিম
আৰু আপোনালোকৰো মতামত আমি ল'ম। এতিয়া কংগ্ৰেছে এতিয়া কি কৰাটো বিচাৰা? চাওক, কংগ্ৰেছৰ চৰকাৰ থাকক, বিজেপি চৰকাৰ থাকক, এইবিলাকতকৈ আমি ভাবোঁ যে জাতীয়তাবাদৰ চৰকাৰ থাকক বা জাতীয়তাবাদৰ ভূমিকা থকা এখন চৰকাৰ থাকক। কংগ্ৰেছ বিজেপি দুটা ৰাষ্ট্ৰীয় দল। ৰাষ্ট্ৰীয় দল কোনটো তোমাৰ মতে মানে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কম বিপদজনক? কংগ্ৰেছ। কিয়? মানে বিজেপিৰ দিনত আপুনি হিন্দী লবিৰ যিটো উৎপাত হৈছে, আমি প্ৰায় য'ত গোটেই অসমখন ঘূৰি ফুৰোঁতো, আমি এই কথাবিলাক দেখিছোঁ। অনা অসমীয়া লবিটোৰ যি উৎপাত হৈছে, এনেকুৱা ধৰণৰ কথা ক'বলৈও লৈছে অনা অসমীয়া ব্যৱসায়ে, পুলিচ আমাৰ পকেটত, চৰকাৰ আমাৰ বুলি ক'ব লৈছে। এতিয়া কথাটো হৈছে জাতি মাতি ভেটি কথা কোৱা বিজেপি দিনত যদি ৰাজস্থানৰ মানুহ এটা অসমত আহি কয় চৰকাৰ মোৰ, এইটোতো নহ'ব। আৰু এটা কথা আছে এতিয়া এইটো মানে হৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ে নিশ্চয়কৈ এইটো বিচাৰা? এইটো আমি বিচাৰোঁ আৰু আমি সমৰ্থন কৰোঁ। এতিয়া কথাটো হৈছে জনজাতিকৰণৰ ক্ষেত্ৰত এতিয়া চাওক, বিজেপিয়েও একো নকৰিলে, কংগ্ৰেছেও একো নকৰিলে। নহয়, যিকেইটা সংগঠনে দাবীটো কৰি আহিছিলে, হয়, তেওঁলোকে নিৰ্বাচনৰ আগত তেওঁলোকৰ লগত এখন চৰকাৰী মিটিং হয়, এখন সভা পাতে, দিল্লীত হয় বা নহ'লে দিছপুৰত হয়, বা লৈ যায় তেওঁলোকক। এই যে বস্তুটো আগবঢ়া নাই বা লাহে লাহে গুৰুত্বহীন কৰিবলৈ বিচাৰিছে, ইয়াৰ বাবে সেই সংগঠনবোৰৰ নেতাক কিছু কোনো যোগ্য হয় নহয়? নিশ্চয়কৈ। কিন্তু আমাৰ কথাটো হৈছে আমি আজিলৈকে এই বিষয়ে আলোচনাত বহা নাই। কাৰণটো? কাৰণ আমাক চৰকাৰে মতা নাই, আমি আলোচনা বহা নাই। এই যিকেইটা জনগোষ্ঠীয়ে এতিয়া মৰাণ, নাটক, যিকেইটা আছে উজনিতে তেওঁলোকৰ মূল হেৰি, তেওঁলোকে যে আগবাঢ়িব পৰা নাই বা তেওঁলোকৰ সদায় বিষয়টো অৱজ্ঞা কৰি পেলোৱা হয়, ভয়ংকৰ কথা। ভয়ংকৰ কথা। ইয়াৰ বাবে দায়ী কোন? চৰকাৰ দায়ী নে সংগঠন? চব ইয়াৰ বাবে সমগ্ৰ ছিষ্টেমটোৱে দায়ী। সমগ্ৰ ছিষ্টেমটো ইয়াৰ বাবে দায়ী। কিন্তু এতিয়া কথাটো হৈছে কি, ইলেকশ্যনৰ আগত কিন্তু চবেই কয় যে আমি দিম, সেই বস্তুটো কৈছে আমি দিম বুলি চবেই কয় যে আমাৰ চৰকাৰ আহিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও কৈছিলে, কয় নৰেন্দ্ৰ মোদীয়েতো দিনটোত থাকিয়ে কয়, সঁচা কথা নকয়। আপোনাৰ তেওঁৰ কথা বাদ দিয়ক। কিন্তু এতিয়া কথাটো হৈছে আমি কি কৰিব লাগিব? আমি কৰিব লাগিব যে ঐক্যবদ্ধ এখন সংগ্ৰাম। সংগ্ৰামখন আমাৰ ভাগ ভাগ হৈ আছে। সেইটো ডাঙৰ কথা। সংগ্ৰামখন ভাগ ভাগ হৈ আছে কাৰণে আমি সেইকাৰণে কৈছোঁ যে ঐক্যবদ্ধ সংগ্ৰাম। যিখন কা আন্দোলন ছাত্ৰ সমাজে লৈছিলে, সেইখন আন্দোলন হাইজেক কৰা হ'ল। আজি প্ৰাগ নিউজৰ অফিচলৈকে পুলিচে সোমাই তেতিয়া ইয়াত প্ৰহাৰ কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক প্ৰহাৰ কৰা হৈছে সেই সময়, কিন্তু ঐক্যবদ্ধভাৱে। কিন্তু আন্দোলনখন হৈছিলে ঐক্যবদ্ধভাৱে, ঐক্যবদ্ধ আন্দোলন হৈছিলে। আৰু সেই আন্দোলনখনৰ কাৰণে চৰকাৰে ভয় খাইছিলে, চৰকাৰ কঁপিছিলে। কিন্তু আন্দোলনখন পৰৱৰ্তী পৰ্যায়ত হাইজেক কৰা হ'ল, সেইটো বেলেগ কথা। কিন্তু প্ৰথম যেতিয়া ছাত্ৰ সমাজে আন্দোলন কৰিছিলে, সেই আন্দোলনখন অসমৰ ইতিহাসত সোণালী আখৰে লিখা থাকিব। প্ৰথম যিটো আৰম্ভণি মানে সংগঠনৰ নামটো মই নিবিচাৰোঁ কৈ দিব, মানে ব্যৰ্থতাৰ কাৰণ কি? ব্যৰ্থতা হাইজেক কৰা হৈছে, পইচা লৈ হাইজেক কৰিছে আন্দোলন, হাইজেক চৰকাৰী পক্ষৰ পৰা। চৰকাৰৰ পৰা পইচা লৈ আন্দোলন হাইজেক কৰা হৈছে। আমিতো কৈছোঁৱে, লতাশিলত নি আন্দোলন ভৰাই দিলে। তাৰপৰা নাচ গান হ'বলৈ ধৰিলে, যতীন বৰা আহিলে, বিদ্যাসাগৰ আহিলে, এইবোৰ মানুহ আহিলে আন্দোলন হ'বলৈ। তাৰপৰা চব বিজেপিত জইন কৰি এতিয়া ডাঙৰ ডাঙৰ বাপ লৈ বহি আছে। 5টা ল'ৰা মৰি গ'ল, আমি সকলোৱে জেল খালোঁ। নহয়, এতিয়াতো আৰু এটা কথা আছে যে কয় যে কা অসমৰ কাৰণে ক্ষতিকাৰক নহয় বা কাৰ জৰিয়তে যিমান মানুহ আহিব কৈছে, মানুহ তেনেকৈ আহিব নোৱাৰে বুলি কোৱা হৈছে। এইবিলাক এওঁলোকৰ কথাবিলাকত কোনো ধৰণৰ অৰ্থ নাইকিয়া কিছুমান কথা এওঁলোকে কয়, এটা নেৰেটিভ বনাব বিচাৰে। কিন্তু কথাটো হৈছে কি, আমি কৈছোঁ কি কা অসমৰ কাৰণে ভয়ানক, কিন্তু আমি কৈছোঁ যে ভাৰতবৰ্ষত তোমালোকে হিন্দু ৰাষ্ট্ৰ বনোৱা, তোমালোকে কিবা বনোৱা, বনাই থাকা, কিন্তু অসমত নহ'ব। ইতিমধ্যে আমি বিদেশী বোজা লৈ আছোঁ, লৈ থকাৰ পিছত আকৌ আমি বিদেশী বোজা লোৱা কিবা অৰ্থ থাকিব পাৰে। আমি তেতিয়া ক'লোঁ সৰ্বভাৰতীয় পৰ্যায়ত মোদীয়ে নি গুজৰাটত গোটেই হিন্দু বাংলাদেশী ভৰাই দিয়ক, আমাৰ আপত্তি নাই, কিন্তু অসমত নহ'ব। এতিয়া কাখন অহাৰ আগতে শিলাদিত্যই আমাক ধমকি লগাব লৈছে, সুস্মিতা দেৱে আমাক ধমকি লগাইছে। এইবিলাকতো নহ'ব, শিলাদিত্যই ইয়াত ধমকি লগাব। এতিয়া তাৰ পাছত যিটো নিৰ্বাচন হ'ল, নিৰ্বাচনতো মানে কা সমৰ্থন কৰা বিজেপিয়ে জয়ী হ'ল। সেইটো চাওক, নিৰ্বাচনৰ কথাটো অলপ বেলেগ, কাৰণ তেতিয়া ভোটটো ডিভাইড হৈ গ'ল। আপুনি যদি একদম শদিয়াৰ পৰা বোকাখাটলৈকে চায়, চব সমষ্টিতে ঐক্যবদ্ধভাৱে ইলেকশ্যনটো নেখেলাৰ কাৰণে বিজেপি জিকিলে। ভুলটোতো বিৰোধীৰ। একদম আমি তেতিয়াই কৈছোঁ
যে একলগ হৈ ইলেকশ্যন খেলিবলৈ কি কাৰণে বিৰোধী ভোট বিভাজন কৰিবলৈ দিলে বহুত ভোট বিভাজন হ'ল আৰু এইটো বিৰোধীৰ খুব দুৰ্বলতা আৰু ৰাজনৈতিক অদূৰদৰ্শিতা আমি তেতিয়া কংগ্ৰেছকো কৈছোঁ অখিল গগৈকো কৈছোঁ লুইন গগৈকো কৈছোঁ যে ঐক্যবদ্ধভাৱে আপোনালোকে ইলেকশ্যন খেলক আমাৰ ইলেকশ্যনটো আমি নেখেলোঁ আপোনালোকে খেলক ঐক্যবদ্ধভাৱে খেলক সেই সময়ত শিৱসাগৰত আমি দায়িত্ব লৈছিলোঁ অখিল গগৈক জিকোৱাৰ আমি জিকাই আনিছোঁ শিৱসাগৰতো কিন্তু ঐক্যবদ্ধ ইলেকশ্যন হোৱা নাছিলে কিন্তু মেণ্ডেটটো শিৱসাগৰ মানুহে কংগ্ৰেছে তাত প্ৰাৰ্থী দিছিলে কিন্তু তাৰ মাজতো আমি জিকিছোঁ সেইটো এটা বেলেগ চেপ্টাৰ তাত বিল আছে থানা শক্তিশালী ভেটি আছে কিবা আছে সেইটো বেলেগ কথা মোৰ দেউতা তাত প্ৰায় 37,000 ভোট আছিলে আগৰ দেউতাৰ সকলো মানুহে অখিল গগৈৰ লগত যিবোৰ মানুহ বিজেপিলৈ গুচিও গৈছিলে তেওঁলোক ৰিটাৰ্ণ আহি অখিল গগৈৰ লগত লাগি দিছিলে দেউতাৰ আহ্বানত মোতকৈ দেউতাৰ ভূমিকা বেছি আছিলে অখিল গগৈক জিকোৱাত এনেকুৱা ধৰণৰ কথা এই যে আমাৰ জনগোষ্ঠীয় অধিকাৰ বা খিলঞ্জীয়াৰ অধিকাৰ বা আমাৰ যিটো হেৰি কৰা হয় মানে আমাৰ সম্পদৰ কথাবিলাক যে কৈ থকা হৈছে এইভাৱে কংগ্ৰেছে মানি ল'বনে আমি মানিবলৈ বাধ্য কোনে কৰিব মানিবলৈ বাধ্য সহযোগী যদি দলকেইটা থাকে অখিল গগৈ বাধ্য কৰিব লাগিব লুইনজ্যোতি গগৈ বাধ্য কৰিব লাগিব জাতীয় পৰিষদ ৰাইজৰ দলে বাধ্য কৰিব পাৰিব লাগিব কংগ্ৰেছক খালি ক্ষমতাই শেষ কথা হ'ব নালাগে অধিকাৰ শেষ কথা হ'ব লাগে অধিকাৰ শেষ কথা হ'ব লাগে নিশ্চয় ক্ষমতা শেষ কথা কেতিয়াও হ'ব নালাগে ক্ষমতা আজি আছে কাইলৈ নাই ক্ষমতা বস্তুটো সদায় এটা ইকনমিক গ্ৰাফৰ নিচিনা আপ এণ্ড ডাউন কৰি থাকে এজন মানুহ কেতিয়াও আজি 35 বছৰ লেফ্টে শাসন কৰিলে পশ্চিমবংগত তাৰপিছত শাসনৰ পৰা আঁতৰিলে এতিয়া মমতা বেনাৰ্জী আঁতৰিব কথাবিলাক এনেকুৱা মানে কোনো পাৰ্মানেণ্টলি ক্ষমতাত নাথাকে গণতন্ত্ৰত সেইটোৱে গণতন্ত্ৰ খুব ভাল কোনো দি দিয়া নাই তুমি থাকা বুলি এতিয়া আমি মানে শেষলৈকে আহিছোঁ মই যেতিয়া জানো শৃংখলশীল ভৱিষ্যত পৰিকল্পনা কি মই বিল লাচিত থানাক খুব শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱাটোৱে মোৰ এক সপোন আছে আৰু সকলো বস্তুৱে সময় থাকে এতিয়া আপোনাৰ খুব বেছি দিন মই বিল লাচিত থানাৰ লগত আৰু জড়িত হৈ নাথাকিম এটা সময়ত মই বেলেগৰ কাৰণে বাট এৰি দিব লাগিব নিশ্চয়কৈ আজি মই যিটো পদত আছোঁ এদিন আহি বেলেগ মানুহ এজন বহিব সদায় এইটো এটা প্ৰক্ৰিয়া এতিয়া 60-70 বছৰ 65 ইয়াৰ্ছতো মানুহে ছাত্ৰ সংগঠন কৰি আছে সেইবিলাক সময়ে বা অসমৰ জনগণে কেতিয়াও এইবিলাক বস্তু গ্ৰহণ নকৰে এইবিলাক কথা গ্ৰহণ নকৰে আৰু সেইকাৰণে মই ভৱিষ্যতে খুব ষ্ট্ৰং নেতৃত্বৰ হাতত বিল লাচিত থানাক এৰি থৈ যোৱা তুমি এটা ইংগিত দিছা যে বিল লাচিত থানা তুমি এৰিবা এদিন না এদিনটো এৰিব লাগিব তাৰ পিছত তুমি তোমাৰ নিজা পৰিকল্পনা লৈ কৈছে যে মই এৰিব লাগিব যদি অসমৰ মানুহে বিচাৰে খিলঞ্জীয়া জনগণে বিচাৰে ৰাজনীতিলৈ অহাত আহিম আৰু যদি নিবিচাৰে নাহোঁ আৰু কথাবোৰ এনেকুৱা আৰু মই স্পৰ্টছমেন মই ক্ৰিকেট খেলিছিলোঁ সেইকাৰণে মই বৰ জীৱনত হৰা জিকা পোৱা নোপোৱাবিলাক মই বৰ বেছি হিচাপ কৰি নাথাকোঁ জীৱনটো তোমাৰ দৃষ্টিত কি জীৱনটো মোৰ দৃষ্টিত ভাল মানুহ হ'ব লাগে আৰু যিমান পাৰে মানুহক সহায় কৰিব লাগে আৰু জীৱনটো উপভোগ কৰিব লাগে মই খুব মানুহক সহায় কৰি ভাল পাওঁ ব্যক্তিগতভাৱেও সংগঠনৰ ফালৰ পৰাতো আমাৰ কৰা হয়েই আৰু মোৰ এনেকুৱা এটা খুব মোৰ চব এক্সিডেণ্টলি বিল লাচিত থানা তাহাতো এক্সিডেণ্টলি আহিলোঁ শিৱসাগৰ কলেজত GS আছিলোঁ সেইটো এক্সিডেণ্টলি GS শিৱসাগৰ গভটত GS আছিলোঁ তাতো এক্সিডেণ্টলি GS বিল লাচিত থানা কেন্দ্ৰীয় সমিতিলৈ আহিম বুলি ভবা নাছিলোঁ এইটো এক্সিডেণ্টলি আহিবলগীয়া হ'ল সেনেকুৱা ধৰণৰ কথা আৰু শিৱসাগৰক লৈ কিবা পৰিকল্পনা শিৱসাগৰত খুব ভাল ষ্টেডিয়াম এখন বনোৱাৰ মোৰ দেউতাৰো সপোন আছিলেতো মোৰ সপোন যিহেতু আমি খেলৰ লগত জড়িত যদি ভৱিষ্যতলৈ হয় তেতিয়া এখন ষ্টেডিয়াম যদি শিৱসাগৰক ধুনীয়া ষ্টেডিয়াম এখন আমি দি যাব পাৰোঁ ভাল লাগিব কেইবা হাজাৰ দৰ্শকে আমাৰ শিৱসাগৰত মানে খেলৰ পৰিৱেশটো অত্যন্ত বেয়া মানে বিজিত গগৈ তাৰ পৰা ওলাইছে তাৰ পৰা বিজিত দা অৰলেন কোঁৱৰ মানে মই কেইবাজনো দেখিছোঁ যে ভাল মানে খেলুৱৈ ওলাইছে শিৱসাগৰত কিন্তু মানে পৰিৱেশটো মানে আমাৰ শিৱসাগৰত ভাল ফিল্ড এখন নাই সেইখিনি হোৱা উচিত কিন্তু মানে আমাৰ মানে এতিয়া বস্তুবিলাক হোৱাগৈ নাই শিৱসাগৰত এনেই আপুনি শিৱসাগৰত মানে এটা চাবলৈ গ'লে আমাৰ ঐতিহাসিক যিখিনি কীৰ্তিচিহ্ন আছে সেইখিনিও ভালদৰে সংৰক্ষণ হোৱা নাই আৰু আমাৰ ভাল ফিল্ড এখন নাই আমি এনেই কেতিয়াবা ৰাতিপুৱা আমাৰ দাদাহঁতে ওচৰৰে ফুটবল খেলে
ৰাতিপুৱা চবেই আমি কেতিয়াবা টেনিছ বল ক্ৰিকেট খেলোঁ কিন্তু ভাল ফিল্ড এখনো আমাৰ অভাৱ আমাৰ তাত আজি যোৰহাটে যেনেকৈ উন্নতি কৰিছে ডিব্ৰুগড়ত যেনেকৈ ইমান ভাল ইফালে আমাৰ ওচৰতে ইভেন নাজিৰাতো এখন ধুনীয়া ফিল্ড হৈছে কিন্তু আমাৰ শিৱসাগৰত মানে সদৰ নাই মানে তুমি শিৱসাগৰ জন্ম বা শিৱসাগৰৰ মই সুধোঁ তাতে আলফাৰ জন্ম হৈছিল হয় পৰেশ বৰুৱাৰ সম্পৰ্কে কি তোমাৰ ধাৰণাটো কি পৰেশ বৰুৱাৰ দেশপ্ৰেম নিস্বাৰ্থ তেওঁৰ পন্থাটোক আমি সমৰ্থন নকৰোঁ এইটো বেলেগ কথা কিন্তু তেওঁৰ জাতিৰ প্ৰতি যিটো প্ৰেম তাক কোনো অগ্ৰাহ্য কৰিব নোৱাৰে আৰু আমি এতিয়াও বিচাৰোঁ যে পৰেশ বৰুৱা আহক মূল সুঁতিলে ঘূৰি আহক অসমৰ খিলঞ্জীয়া মানুহৰ মূল সুঁতিলৈ অহা মানে কোনটো কেনেকুৱা ধৰণৰ আহক মূল সুঁতিলে আহক আমি এইটো কৈছোঁ যেনেকৈ আমাৰ শহুৰৰ বড়ো ভাইসকলে নিজৰ অধিকাৰখিনি লৈছে আমিও যদি নিজৰ অধিকাৰখিনি পৰেশ বৰুৱাৰ জৰিয়তে ল'ব পাৰোঁ কাৰণ এতিয়া যিকেইজন আলফা ওলাই আহিছিলে সেই সময়ত তেওঁলোকে যিখন চুক্তি কৰিলে সেইখন চুক্তিয়ে বিশেষকৈ ক'ত কি প্ৰভাৱ পৰিছে নাজানো কিন্তু উজনি অসমৰ মানুহৰ ত্যাগক চৰম অৱমাননা কৰিছে যিখন অনুপ চেতিয়াতে যিখন চুক্তি কৰিছে উজনি অসমৰ মানুহৰ ত্যাগক চৰম উপলুঙা কৰিছে উজনি অসমৰ মানে চূড়ান্ত ত্যাগ আছে আলফাৰ এই বিপ্লৱখনত যদি আপোনাৰ 12,000 ল'ৰা মৰিছে তাৰে 9,000 ল'ৰা উজনি অসমৰে মৰিছে চূড়ান্ত ত্যাগ আছে কিমান ধৰ্ষিতা হৈছে মানুহ মানে যিটো প্ৰথম কথা যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আৰু খিলঞ্জীয়াৰ বাবে সাংবিধান ৰক্ষা পোৱা এইটো এটা মূল বিষয় হ'ব পাৰে বুলি হ'ব নিশ্চয়কৈ আৰু হ'ব লাগে আৰু কৈছে সম্পত্তিৰ বেচা কিনাৰ অধিকাৰটো নিশ্চয় এই বস্তুটো এই বিষয়টো এটা গুৰুত্বপূৰ্ণ যে এইটো বিধানসভাত এবাৰ বিষয়টো আনিছিলে গোবিন্দ ডেকাই হয় অগপৰ যে নিজৰ মাজতে বিক্ৰী হ'ব মানে কৰিব নোৱাৰে যিটো উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যত আছে ত্ৰিপুৰাক বাদ দি সেই বিষয়টো আচলতে অগপয় বা আঞ্চলিক দলে সজোৰ উত্থাপন কৰিব লাগিছিলে নিশ্চয়কৈ এতিয়া সেই কথাখিনি অখিল গগৈ ক'ব লাগিব বিধানসভাত ক'ব লাগিব তাৰ দায়িত্ব তো মই শৃংখলচলীক এটা আহ্বান জনাব পাৰোঁ নেকি যে এই বিষয়বোৰ লৈ পেলাই এবাৰ অখিল গগৈৰ সৈতে বিধানসভা যিটো আহি আছে বিধানসভা অধিৱেশন এবাৰ বহা ভাল নেকি নিশ্চয়কৈ জাতীয় অধিকাৰৰ ক্ষেত্ৰত আমি যি কৰিব লাগে আমি সেইটো যদি লাচিত সেনাৰ পৰা এটা মানে প্ৰস্তাৱ লৈ নিশ্চয়কৈ আধা ঘণ্টা বহি পেলাই যে এই বিষয়কেইটা বিধানসভা মাজত উঠিবলৈ সমগ্ৰ অসমীয়া মানুহ উজনি নামনি বুঢ়া ব্ৰহ্মপুত্ৰ সকলোৰে কাৰণে খিলঞ্জীয়া মানুহখিনিৰ কাৰণে সেইটো আশা কৰিব পাৰোঁনে নিশ্চয়কৈ পাৰে আমি নিশ্চয়কৈ আৰু আপুনি এইটো পৰামৰ্শ দিছে তাৰ বাবেও মই আপোনাক ধন্যবাদ সম্পদৰ অধিকাৰ মাটি ক্ৰয় বিক্ৰয় সাংবিধানিক ৰক্ষা কবচ 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়টো কি পৰ্যায়ত আছে কিয় হোৱা নাই এই বিষয়টো এজন বিধায়কৰ জৰিয়তে অন্ততঃ কথাখিনি সদনৰ মজিয়াত কথাখিনি ওলোৱাটো প্ৰয়োজনীয়তা আছে বীৰ লাচিত সেনাই এইটো প্ৰচেষ্টা এটা নিশ্চয়কৈ হ'ব তে আমি আহি আলোচনা মানে কথাখিনিৰ শেষত উপস্থিত হৈছোঁ যে আমাৰ এটা বাৰ্তা থাকিল শৃংখল চলিয়াই দি যাব বিচাৰিছে যে বিধায়ক অখিল গগৈৰ সৈতে তেওঁ এবাৰ বহিব সম্পদৰ অধিকাৰ মাটিৰ ক্ৰয় বিক্ৰয় খিলঞ্জীয়াৰ মাজত হোৱাটো আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ সাংবিধানিক ৰক্ষা কবচ বিষয়বোৰ এটা আলোচনা হ'ব নিশ্চয়কৈ আৰু আজি এনেকুৱা এটা দিন আহি গৈছে অসমত ছট পূজাত অসম বন্ধ দিছে গোটেই চৰকাৰী কাৰ্যালয় বন্ধ আমাৰ ভাষা সংস্কৃতি কৃষ্টিৰ লগত ছট পূজাৰ কি সম্পৰ্ক আছে আপুনি মোক কওকচোন কেৱল মাত্ৰ বিহাৰী মানুহৰ ভোট লাগে সেইকাৰণে বন্ধটো দি দিছে ভোটটো নাই পোৱা হ'ব ভোটটো তেনেকৈ ভবা ধৰণে অন্য যথেষ্ট মানে সজাগ বিহাৰতো তেওঁলোকে লাহে লাহে সলনি হৈছে কিন্তু মানে সেইটো কাৰণে ছট পূজাত যদি আমাৰ ইয়াত বন্ধ হ'বলৈ হয় আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ লগত ছট পূজাৰ কি সম্পৰ্ক আছে আপুনি মোক কওকচোন কিন্তু তাত আৰু এটা কথাও আহে য'ত মানে এইটো বাৰু তোমাৰ দৰ্শনলৈতো মিলিব নিমিলিব এনেকুৱা কথা থাকে যে মেহনতি ছট পূজা বা যিবোৰ ছট পূজা হয় তাত যিসকল বিহাৰৰ যিসকল আছে ইয়াতে তেওঁলোক বেছিভাগেই খুব শ্ৰমিক খুব শ্ৰমৰ বিনিময়তহে তেওঁলোকে উপাৰ্জন কৰে কোনোবাই চুলি কাটিছে কোনোবাই মুচি হিচাপে কাম কৰিছে কোনোবাই ইটা ভাটাৰ শ্ৰমিক হিচাপে কাম কৰিছে কিন্তু শোষক কিন্তু খুব কম তেওঁলোকৰ বিহাৰীসকলৰ মাজত মই এই কথাটো এটা বৰ লক্ষণীয় কথা আৰু তেওঁলোকে এটা খুব
খুব শ্ৰম কৰি সামান্য এটা পইচা এটা পায় তেওঁলোকে আৰু মই দেখিছোঁ ইয়াৰ পৰা যে বিহাৰলৈ যায় অতি সাধাৰণ ট্ৰেইনখনত যায়গৈ তেওঁলোক অতি সাধাৰণ ট্ৰেইনখনত যায় 150 টকা 200 টকা বা 300 টকা ভাড়াত তেওঁলোকে যায় আৰু তেওঁলোকৰ অৱশ্যে কাম বন কৰাত এটা তেওঁলোকৰ হেৰি আছে অৰিহণাও আছে গতিকে মানে য'ত ধনী দুখীয়া যিটো শ্ৰেণীৰ কথা কোৱা হয় আমাৰ শাসক শোষিত ধনী দুখীয়া এই যিটো শ্ৰেণী তাত সেই শ্ৰেণীটো সদায় হেৰিতে আছে বাৰু মানে তেওঁলোক সদায় শোষিত বুলিও ক'ব পাৰি আৰু দৰিদ্ৰ শ্ৰেণী তেওঁলোকৰ কিন্তু আমাৰ যদি জনজাতিকৰণ আৰু খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৰা যে বিষয় দুটা যদি এটা মীমাংসা হয় তেতিয়াহ'লে যে আমাৰ খিলঞ্জীয়া মানুহখিনি অন্ততঃ কেইবাশ বছৰলৈ আমি ছেফ থাকিম সুৰক্ষিত হৈ থাকিম সেইটোৱেতো আমি কৈ আছোঁ এতিয়া সিহঁতি আনিছেহে আমাক ধ্বংস কৰিবলৈ কিন্তু মই ভাবোঁ যে বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিবৰ কাৰণে অকল অখিল গগৈয়ে নহয় প্ৰভাৱপন্ন বিধায়কৰ বা ৰাজনেতাৰ সৈতে এবাৰ তোমালোক বহাটো ভাল নিশ্চয় এতিয়া চাওক আজি মই কৈছোঁ আজি প্ৰত্যেক খিলঞ্জীয়া যিখিনি আমাৰ ইয়াত মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিৰোধীলৈকে যিখিনি খিলঞ্জীয়া মানুহ আছে তেওঁলোকে দল কি দলত আছে এইবিলাক তেওঁলোকে বাদ দিব হ'ল তেওঁলোকে নিজৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে তেওঁলোকে এটা সিদ্ধান্ত দিশপুৰত লোৱাৰ সময় আহিল অৰ্থনৈতিক যিখন আন্দোলনৰ কথা তুমি কৈছা বা অৰ্থনৈতিক সংগ্ৰামৰ যিখন কথা কৈছা আমাৰ খিলঞ্জীয়া মানুহৰ শিৱসাগৰৰ পৰাই আৰম্ভ কৰক নিশ্চয় লাচিত সেনাই আমাৰো শুভেচ্ছা থাকিল বহুত ধন্যবাদ কথা খেলিবলৈ আহিলা আৰু শিৱসাগৰলৈ যাবগৈ লাগিব নিশ্চয় ৰাস্তাটো যোৰহাটৰ পৰা আৰু বেয়া খুব বেয়া আমাৰ এতিয়া গৈ পাওঁতে প্ৰায় 2-3টা বাজিব মানে এনেই কেইঘণ্টাৰ ৰাস্তা এনেই আমি আগতে আহিলে মানে ৰাস্তা ভাল থাকিলে আমাৰ এতিয়া যোৰহাটৰ পৰা 5 ঘণ্টা 4.5 ঘণ্টা যোৰহাটৰ পৰা শিৱসাগৰলৈ নাই যোৰহাটৰ পৰা গুৱাহাটীলৈ কিন্তু আপোনাৰ যোৰহাটৰ পৰা শিৱসাগৰ পাবলৈ আমাৰ 2.5 ঘণ্টামান লাগিব এনেই এইটো আমাৰ 1 ঘণ্টাৰ ৰাস্তা আৰু 1 ঘণ্টা 45 মিনিট মান ৰাস্তা মানে প্ৰায় দুগুণ চৰকাৰে বস্তু দিছোঁ মানে গুৰুত্ব দিয়ক ৰাস্তাবোৰ মানে যিটো মানে আন্তঃগাঁথনি যিবোৰ আন্তঃগাঁথনিৰ পথৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে গতিকে আজি 12 বছৰ ধৰি এটা ৰাস্তা হোৱা নাই আৰু শৃংখল চলি আমি ভাবোঁ যে 2026ৰ আগে পৰিৱৰ্তনখনো হওক এটা অসমীয়া মানুহৰ কাৰণে এটা বাৰ্তা দিয়ক আৰু সেই বাৰ্তাটো খালি আমাৰ মাজত থাকিলে নহয় চৰকাৰেও যাতে পালন কৰিবলৈ বাধ্য হয় ধন্যবাদ নিশ্চয় ধন্যবাদ